Hello everyone, welcome to EduAssam channel. আমি লাষ্টৰ ভিডিঅ'টোত NPS আৰু UPS ৰ কম্পেৰিজন চাইছিলোঁ। সো আজি তাৰে পৰা মই কন্টিনিউ কৰিব বিচাৰিছোঁ। মই যেটা ক্যালকুলেশন দেখাম বুলি কৈছিলোঁ, তাৰ মানে এক্সাম্পল এটা লৈ পেলাই কিমান এমাউন্ট আপোনালোকৰ একুমুলেট হ'ব বা কিমান পেনশন হ'ব সেইখিনি দেখাবলৈ মই এটা ক্যালকুলেটৰ আজি আনিম বুলি কৈছিলোঁ। তাৰ আগতে মোৰ এটা বস্তু মিছ হৈ গ'ল লাষ্ট ভিডিঅ'টোত। সো সেই বস্তুটো মই ক'ব বিচাৰিছোঁ। এই লাষ্টৰ যেটো পইণ্ট আছিল আপোনালোকৰ পেনশন কেতিয়া ষ্টাৰ্ট হ'ব। সো ইউপিএছৰ ক্ষেত্ৰত চাওক ইয়াতে এটা বাধা আছে। কি বাধা আপোনালোকৰ যে VRS লয় বা যদি আপোনালোকে আৰ্লি ৰিটায়াৰমেণ্ট লয় তেনেকুৱা ধৰণৰ যিকোনো ক্ষেত্ৰত মানে য'ত আপোনালোকৰ 25 বছৰ সাৰ্ভিস বা 10 বছৰ সাৰ্ভিসটো হৈ গৈছে কিন্তু 60 বছৰ যেটো বয়স আছে সেইটো আপোনালোকৰ কমপ্লিট হোৱা নাই VRSৰ কাৰণে বা আপোনালোকে কিবা কাৰণত আৰ্লি ৰিটায়াৰমেণ্ট ল'ব লগা হ'ল এনেকুৱা ক্ষেত্ৰত আপোনালোকে সেই যেটো পেনশন আপোনালোকৰ মানে হ'ব সেইটো আপোনালোকে উইথড্ৰ কৰিব নোৱাৰিব। Suppose 10 years কৰিছে আপোনালোকে কিন্তু 10 yearsত 10000 যেটো পাবলগীয়া থাকে সেইটো আপোনালোকৰ যেতিয়া এজ টু 60 years হ'ব তেতিয়াহে এটো উইথড্ৰ কৰিব পাৰিব। তেনেকে 25 yearsতো সেম হ'ব 60 years পাৰ হলেহে আপুনি এটো উইথড্ৰ কৰিব পাৰিব আৰু লামসামটো আপোনালোকে পাব। সো ইউপিএছত এটো বাধা আছে কিন্তু এনপিএছৰ ক্ষেত্ৰত হেনেকুৱা একো বাধা নাই। এনপিএছত আপোনালোকে যেতিয়াই ৰিজাইন দিয়ে মানে আপোনালোকে ৰিটায়াৰমেণ্ট যেতিয়াই লয় আৰ্লি ৰিটায়াৰমেণ্ট লয় VRS তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এমাউন্টটো উঠাই ল'ব পাৰিব বাট গুটেখিনি নহয় হেনেকে পাৰ্সেন্টেজ থাকে 20-80 তেনেকা থাকে 20% উঠাব 80% থাকিব তেনেকা কিবা সিস্টেম থাকে কিন্তু আপোনালোকে উঠাব পাৰিব কিন্তু ইউপিএছৰ ক্ষেত্ৰত হেতু একেবাৰে নোৱাৰি। তো এটো মই কৈ দিলো। নেক্সট আৰু বাকিখিনি আপোনালোকে আগৰ ভিডিঅটো চাই ল'ব তাতে মই গুটে মানে প্ৰপাৰ ডিসকাস কৰিছো। তো থিওৰিখিনি তাতে চাই ল'ব আপোনালোকে। আজি আমি প্ৰ্যাকটিক্যাল কৰি চাম তাৰমানে আমি এটা ক্যালকুলেশন কৰি চাম। সো এটো চাওক প্ৰথমে আমি এনপিএছ টো ডিসকাস কৰিলো তাৰ পিছত ইউপিএছ লৈ যাম। সো ইয়াত চাওক এনপিএছত আমি এটা 30 ইয়াৰ্ছৰ লৈছো আৰু মানে আমি সেপাৰেটলি দেখাইছো 30 25 এনেকা গুটেখিনি দেখাইছো। সো আৰম্ভ কৰাৰ আগতে প্ৰথম তিনটা মই বস্তু কৰিলো। ইয়াত যিকেটা আমি ক্যালকুলেশন কৰিছো তাতে তিনিটা প্ৰবলেম আছে যে ইয়াত আমি প্ৰমোশন অৰ জব শিফট আমি লোৱা নাই। সাপোজ আপোনালোকে জুনিয়ৰ এসিস্ট্যান্ট হিচাপে জয়েন কৰিছে কিন্তু আপোনালোকে তো জুনিয়ৰ এসিস্ট্যান্ট হিচাপে তো মানে ৰিটায়াৰমেন্ট নলয় ন কিন্তু আমি ইয়াতে হেতুৱে ধৰিছো কাৰণ আমি তো নাজানো কেতিয়া প্ৰমোশন হ'ব কিমানটা প্ৰমোশন হ'ব। সো আপোনালোকে ধৰি লওক 3-4টা প্ৰমোশন হ'ব। সো এটো ভ্যালু ইমান হৈ নাথাকে ইয়াতকে নিশ্চয় বাঢ়িব না মানে আপোনালোকৰ। সো হেতু চাই ল'ব আপোনালোকে। তাৰ মানে ইয়াতে আমাৰ তিনটা ভেৰিয়েবল আছে। প্ৰথমতে প্ৰমোশন আৰু জব শিফটটো মই ধৰা নাই। লগতে সেকেন্ড হল ডিএ স্ট্ৰাকচাৰ চেঞ্জ। সাপোজ এতিয়া আমি শুনি আছো বেসিক পেৰ লগত ডিএ টো মাৰ্জ হ'ব তো হেইবিলাক বস্তু আমি ধৰা নাই বা ডিএ আপোনালোকৰ মই এটা সাপোজ এটা ধৰিছো 0 ৰ পৰা 57 লৈকে আপোনালোকৰ বঢ়াটো দিছো মানে এতিয়া বৰ্তমান যেটো 57 58 হৈ আছে 58 যেটো হৈ আছে বৰ্তমান তো মই হেতু ধৰিছো কিন্তু এটো 58 লৈ নহয় 80% লৈকে যাব পাৰে 100% টো শেষ হ'ব পাৰে তো তেতিয়া আপোনালোকৰ এই ভ্যালু বিলাক বেলেগ বেলেগ হ'ব কিন্তু এতিয়া মই মানে সুবিধাৰ কাৰণে 57 লৈকে ধৰিছো। থাৰ্ড টো হল ৰিফৰ্মৰ মানে আপোনালোকৰ বিলাক ডিএ স্ট্ৰাকচাৰ বিলাক বা গুটে আপোনালোকৰ পেনশন স্ট্ৰাকচাৰটো চেঞ্জ হ'ব পাৰে এনপিএছৰ পৰা যেনকে ইউপিএছ হল এতিয়া। সো তেনেকে আৰু চেঞ্জ হ'ব পাৰে। সো সেইখিনি বস্তু মানে কনসিডাৰ মানে আমি কৰা নাই। বাকি তেনেকে 26 ৰ পৰা মই ধৰিছো ধৰি লওক ডিসেম্বৰৰ পৰা জয়নিং আছে সাপোজ তেতিয়া আমি ডিসেম্বৰ মাহটো মই ধৰা নাই 26 ৰ পৰা ধৰিছো। তেনেকে 30 ইয়াৰ্ছত চাগে এক বছৰ কম হ'ব পাৰে তো হেতু আপোনালোকে এডজাস্ট কৰি ল'ব কাৰণ মই ইয়াতে 2055 লৈকে মই ধৰিছো। তেনেকে 26 ৰ পৰা এখিনি মই লিখি গৈছো তাৰ পিছত এটো 6 মাহ মুৰে মুৰে ডিএ চেঞ্জ হয়। সো এতে দুটা ডিএ আছে তেনেকে 26ত তো তেনেকে মই কৰি গৈছো 0 ৰ পৰা 3 কে বঢ়াই গৈছো কেতিয়াবা 2 ও বাঢ়িব পাৰে কেতিয়াবা 6 7 ও বাঢ়ি যাব পাৰে। সো হেইবিলাক মই কনসিডাৰ কৰা নাই। তো 3 কে 57 লৈকে হল দেন আকৌ 0 ৰ পৰা ষ্টাৰ্ট কৰিছো তেতিয়া আমি নতুন পে কমিশন হিচাপে আকৌ আমি এটা ফিটমেন্ট ফেক্টৰ এটা মাল্টিপ্লাই কৰি এটো মানে বঢ়াই লৈছো। দেন আহিল বেসিক পেত আমি ইনক্ৰিমেন্ট লাগে আপোনালোকে জানে এভৰি ইয়াৰ ইনক্ৰিমেন্ট হয়। সো 3% মান ইয়াৰলি ইনক্ৰিমেন্ট হয় তো মই হেতু ইনক্ৰিমেন্টটো ধৰিছো 3% কে মই ধৰিছো 3 কে বঢ়াই গৈছো হেতু এটা কথা। দেন ইয়াতে চাওক এইটো বেসিক পেটো মই এটা আমি ধৰিছো যে 25ত জয়েন হ'ম তো আমি 26ৰ পে কমিশনটো যেতিয়া পাম মই ধৰিছো ফিটমেন্ট ফেক্টৰ 1.8 হ'ব বুলি। এনেটো সেন্টাৰত বেছি হ'ব বুলি কৈ আছে কিন্তু আমি ইমান নধৰো কাৰণ ষ্টেটত কম থাকে তাৰ মানে তো 1.8 যদি ধৰো আমি তো 40860 মই ধৰিছো কিহৰ ক্ষেত্ৰত যত আমাৰ 8700 হয়। এটো ইমানখিনি মইহে ধৰিছো বা 2 ফিটমেন্ট ফেক্টৰো মাল্টিপ্লাই হ'ব পাৰে সো তেতিয়া অলপ বাঢ়িব। সো সাপোজ ধৰি লওক 40 ৰ পৰা 42 হ'ব ইয়াতকে কম নহয় কিন্তু 40তকৈ কম হোৱাৰ চান্স বহুত কম তাৰ মানে। দেন বেসিক পেৰ ইনক্ৰিমেন্টটো এটা লগাই গৈছো 3% কে আমি ধৰিছো 3% ইনক্ৰিজ কৰি গৈছো আমি। সো তেনেকে বেসিক পেটো হল। দেন ডিএ টো চাওক ডিএ টো আমি 6 মান্থত আপোনালোকৰ এতিয়া 0 ধৰিছো প্ৰথমত জানুৱাৰীৰ পৰা 26ত দেন আকৌ জুলাইত আপোনালোকৰ ডিএ বাঢ়িব 3% সাপোজ সো তেতিয়া ইমানটো হ'ব। সো তেনেকে মই এটো বঢ়াই গৈছো তাত
যেতিয়া 0 হৈ গৈছে আকৌ আমি নেক্সট পে কমিশ্যন লগাব লাগে তেতিয়া আকৌ ফিটমেন্ট ফেক্টৰ এটা মাল্টিপ্লাই কৰিছো তো মই মেটচ কৰিবলৈ 1.7 কৰিছো এতে এই স্যালাৰিটোৰ লগত মেটচ কৰিবলৈ তো এটো 1.7 1.8 মই এনেকৈ ধৰিছো তো আপোনালোকৰ এনেকুৱা নহয় 2% হ'ব পাৰে কেতিয়াবা আৰু বেছি হৈ যাব পাৰে আগলে কেনেকুৱা হয় মাৰ্কেট কেনেকুৱা হয় গভৰ্নমেন্টৰ ৰেভিনিউ মডেল কেনেকুৱা হয় এইবিলাক সব চেঞ্জ হৈ যায় পেলাই আপোনালোকৰ বহুত ইনকাম বহুত বাঢ়ি যাব পাৰে বা ইনফ্লেচন বহুত হৈ যাব পাৰে সো তেনেকৈ সো বেসিক পে তেনেকা হল দিয়ে কলো মই তাৰপিছত এমপ্লয়ি শেয়াৰ জানে 10% থাকে এমপ্লয়ি আপোনালোকৰ 10% থাকিব আৰু এমপ্লয়াৰ বা গভৰ্নমেন্টৰ শেয়াৰ থাকিব 14% এনপিএছৰ ক্ষেত্ৰত সো তেনেকৈ এখিনি ক্যালকুলেট কৰিছো ইয়াৰলি কিমান হয় উলাইছো তাৰ পৰা টোটাল কৰ্পাস কিমান হয় ইয়াৰলি হেতু উলাইছো দেন টোটাল কৰ্পাসত আকৌ আমি কম্পাউণ্ড ইন্টাৰেষ্ট লগাই পেলাই 8% ইন্টাৰেষ্ট লৈ পেলাই তো কৰ্পাসটো আমি উলাইছো তেনেকৈ 10 ইয়াৰ্ছত 2035 ত কৰ্পাস হ'ব 26 লাখ আমাৰ 2035 ত মানে 10 ইয়াৰ্স হলে কৰ্পাস হ'ব সো তেনেকৈ আমি এটো ক্যালকুলেট কৰিছো সো এটো 3 crore লকে গুছি গৈছে 30 ইয়াৰ্স এতে 3 crore 71 লাখ আছে আপোনালোকে 3 crore মিনিমাম ধৰি লওক আৰু যদি 30 কে বেছি কৰে তেনেহলে তো আপোনালোকৰ বহুত লাভ হ'ব সো তেনেকৈ ইয়াতে 8% মই কিয় ললো দেখাই আছো এটো এটা আমাৰ হাতত এমপ্লয়ি এজনৰ আছে মোৰ ৰিলেটিভে হয় তেওঁ 2016 ত জয়েন কৰা সো তেতিয়াৰ পৰা এতিয়ালৈকে তেওঁৰ 8.97 হৈছে তাৰ মানে ইয়াৰলি যেটো মানে এভাৰেজ হয় 8.97 ৰ হৈ আছে সো আমি হিকানে 8 লৈছো আৰু মানে মিনিমামটো লৈছো কিন্তু ইয়া আপোনাৰ 8 ৰ পৰা 10 যিকোনো হ'ব পাৰে বা 12 হৈ গুছি যাব পাৰে 30 ইয়াৰ্স বা 20 ইয়াৰ্স পিছত এটা বাঢ়ি যাব পাৰে কিন্তু মই এটা 8 বুলি ধৰিছো আৰু বাকি কিন্তু কৈছিলো আপোনালোকক ইকুইটি থাকে দেন কৰ্পোৰেট বন্ড তাত গভৰ্নমেন্ট সিকিউৰিটি তো 50 30 20 এনেকুৱা ৰেশিওত থাকে যিখিনি এমাউন্ট সো এইটো টোটাল এমাউন্ট একুমুলেট হৈছে ইয়াতে আমাৰ কিমান ইন্টাৰেষ্ট সোমাই আছে 2,86,000 ইন্টাৰেষ্ট এতে সোমাই আছে বাকি এখিনি আমাৰ যেটো কৰ্পাস এটো আমাৰ এখিনি হয় সো ইয়াতে সেপাৰেটলি দিয়া আছে ইকুইটিত কিমান হৈ আছে জমা এতিয়া তাৰপিছত কৰ্পোৰেট বন্ডত কিমান আৰু গভৰ্নমেন্ট সিকিউৰিটি কিমান তো তেনেকা এইবিলাক চাব নালাগে বাৰু ইমান আপোনালোকৰ কথাটো বুজালো যে 8.97 কৈ লৈছো সো এখিনি কলো ইয়াৰে কলো তাৰপিছত আমি ইয়ালৈকে আহো টোটাল ইনভেষ্টমেন্ট আপোনালোকৰ ইমানখিনি হ'ব 1 crore 40 lakhs দেন টোটাল ইন্টাৰেষ্ট আৰ্ন আমি ইমানখিনি হ'ব আৰু কৰ্পাস আমাৰ টোটালটো ধৰি পেলাই ইমানখিনি হ'ব তো এই কৰ্পাসটোৰ পৰা আমি ক্যালকুলেশন গুটেখিনি কৰিম কৰ্পাসৰ 60% আমি লামসাম হিচাপে পাম যেতিয়া ৰিটায়াৰমেন্ট হ'ব যিমানটো একুমুলেট হ'ব তাৰে আমি 60% পাই যাম দেন 40% যেটো থাকিব হেতু আমাৰ এনুইটিত ইনভেষ্ট হ'ব এনুইটি প্ল্যান যদি আপোনালোকে বুজি পানে এনুইটি কি আগৰ ভিডিওটো চাব পাৰে তাতে মই মানে ডিসকাস কৰিছো ভালকে তাত চাব পাৰে সো তেনেকুৱা তাৰ পৰা মান্থলি পেনশন আমাৰ এনুইটি যেটো মই এনুইটি 6% কে লৈছো এটো 6% সক এনুইটি ৰেট টু 4 ৰ পৰা 7% বাট এতিয়া বেলেগো হ'ব পাৰে কিন্তু মই ইয়াতে ক্যালকুলেশনৰ কাৰণে 6% লৈছো তো 6% ললে মান্থলি পেনশনটো আপোনালোকৰ ইমানখিনি হয় সো এটো তেনেকৈ ললো তাৰ পিছত চাওক এটো 30 ইয়াৰ্সত আমি কৈ আছো তাৰ পিছত চাওক লামসামটো যদি আপোনালোকে যদি কিবা কামত লগাই দিয়ে ধৰিওক কিবা কাৰ কিনিলে বা কিবা ঘৰছৰ বনালে নিজৰ তো তেনেকৈ যদি ইনভেষ্ট কৰি দিয়ে তেনেহলে আপোনালোকৰ মান্থলি পেনশনটো অকল পাব কিন্তু যদি আপুনি সেই 2 crore টো যদি বেংকত থৈ দিয়ে তো বেংকত সেভিংস টো 2 crore অলৰেডি হৈ থাকিব লগতে এই 7% এফডি যদি ইন্টাৰেস্টেড সেই সময়ত হয় তেতিয়াহলে আপোনালোকৰ 15 লাখ টোটাল হৈ আছে তো মান্থলি যদি আপোনালোকে মানে পে লোৱাটো বিচাৰে এনেকৈ আছে সিস্টেম মানে বেংকৰ পৰা ইন্টাৰেষ্টটো মাহিলি দিয়ে তো তেনেকুৱা আছে তো হেতু যদি লয় তেনেহলে আপোনালোকে 1,30,000 এটা পাই থাকিব আৰু তেনেকৈ 1,30,000 প্লাস পেনশনটো মিলালে আপুনি 2 লাখ টকা এটা আপোনাৰ হাতত আহি থাকিব এভৰি মান্থ তো তেনেকা আৰু 25 ইয়াৰ্সত তেনেকা হ'ব আপোনালোকৰ 25 ইয়াৰ্সত যিমানখিনি কৰ্পাস হল তাৰ আন্দাজত হ'ব 20 ইয়াৰ্সত তেনেকা হেতু হিচাপত মানে গুটেখিনি হৈ থাকিব সো এখিনি হল আপোনালোকৰ এনপিএস দেন আমি ইউপিএস টো চাও ইউপিএসত বাকি ওপৰৰ চাৰ্টটো একে প্ৰমোশন হ'ব পাৰে জব শিফট এইবিলাক আমি ধৰা নাই চেঞ্জ ইন ডিএসএস ধৰা নাই ৰিফৰ্মটো আমি ধৰা নাই সো এটা বাকিখিনি এখিনি একে বেছিক আমি এনেকৈ উলাইছো এনে আৰু এটো খালি এমপ্লয়ি শেয়াৰটো 10% আৰু এটা এমপ্লয়াৰৰ 18.5 সো ইয়াৰ পৰা বিশেষ একো চেঞ্জ নহয় আপোনালোকৰ এটো গভৰ্নমেন্টৰ তাতে থাকে আপুনি যিমান লং মানে জিআই থাকিব ইমান তেওঁলোকৰ গভৰ্নমেন্টৰ পৰা আপুনি হিমানখিনি পইচা উলিয়াই থাকিব পাৰিব কম বছৰ জিয়ালে গভৰ্নমেন্টৰ লাভ আৰু এখিনি পইচা তেওঁলোকৰ তাত ৰৈ যাব সো তেনেকুৱা সো ইয়াতে 25 বছৰটো মই বুজাইলো তাত 30 ইয়াৰ্স বা 10 ইয়াৰ্সটো মই বুজাম এখিনি বুজাম সো 25 ইয়াৰ্সত কি হ'ব চাওক লাষ্ট ইয়াৰৰ যেটো 1 ইয়াৰৰ যেটো বেসিক পে তাৰমানে 2054 পৰা 55 লৈকে আপোনালোকৰ যিমানখিনি বেসিক পে হ'ব হেতু ইয়াতে লৈছো ইয়াতে ডিএ টো ইনক্লুড হৈ নাথাকে অনলি বেসিক পে খিনি তাৰ পিছত 12 মান্থছৰ এভাৰেজ কৰিছো ইমানখিনি হল দেন তাৰ পৰা পেনশনটো কেনেকৈ উলাই পেনশনটো হল ইয়াৰে 50% 12 মান্থৰ যেটো এভাৰেজ হল তাৰে 50% টো 1,09,000
এইটো আমাৰ পেঞ্চন হ'ব দেন তাৰ ওপৰত আকৌ ডিএ লাগিব ডিএটো আমি 57 ধৰিছোঁ বাট তেতিয়া কম বেছি হ'ব পাৰে যিমান ডিএ থাকে তেতিয়া সিমান লাগিব আৰু যদি পে কমিশ্যন আহে তেতিয়া আপোনালোকৰ পেঞ্চনৰো ৰিভিজন হৈ যাব তাৰপিছত টোটেল মান্থলি পেআউট আপোনালোকৰ পেঞ্চন আৰু ডিএ মিলাই পেলাই 1,72,000 আপোনালোকে মাহিলি পাব লগতে যদি লামচামটো চাওঁ লামচামটো আমাৰ আপোনালোকক এককালীন মানে দিব গোটেই হেৰিখিনি হোৱাৰ পিছত যিখিনি একুমুলেট হ'ব তাৰ পৰা এটা লামচাম দিব সো হেতু কেনেকৈ ক্যালকুলেট কৰিব আপোনালোকে যিমান বছৰ সাৰ্ভিস কৰে সাপোজ 25 ইয়াৰ্স কৰিছে তাতে 6 মান্থ কেইটা আছে 25 * 2 50 টা আছে 6 মান্থ সো এটো যেটো আপোনালোকৰ 12 মান্থস এভাৰেজ হ'ব তাক 10 এৰে ডিভাইড কৰিব 10 এৰে ডিভাইড কৰি যেটো ভ্যালু হ'ব হেতু 50 ৰে মাল্টিপ্লাই কৰিব তেতিয়া যেটো এমাউন্ট ওলাব হেতু আপোনালোকৰ লামসাম হ'ব সো এটা কিমান ওলাইছে 10 লাখ रुपीस আপোনালোকৰ লামসামটো ওলাই আছে সো তেনেকুৱা 10 লাখ रुपीस পাব তাৰ পিছত ফ্যামিলি পেনশন আপোনালোকে 60% পাব এটো সবতে একে জিয়ে হক 60% পাব আপোনালোকে সো এটা মই এটো ইনক্লুড কৰা নাই কিন্তু হে 60% যেটো হয় ইয়াৰে হেতু পাব ইয়াতে মানে 10 ইয়াৰ্সটো সো এইখিনি হল 25 ইয়াৰ্সৰ বাকি আৰু ইয়াতে কৈ দিও ইয়াতে বেংকত আপোনালোকৰ কিমান থাকিব ইমানটো থাকিব কাৰণ ইমানটো লামসাম পাইছে যেতিয়া ইমান থাকিব আৰু ইয়াতে যদি এটো এফডিত হয় তেনেহলে আপোনালোকে এটো এমাউন্ট মাহিলি পাই থাকিব সো টোটাল আপোনালোকৰ 1,72,000 আছিল তো এইখিনি এই 6,000 টো প্লাস কৰাৰ পিছত টোটাল মাহিলি আপোনালোকৰ 1,78,000 হ'ব তো এটো এনে থুলমুল কৈছো এটো আৰু কোনে এফডি লগাব যাব সো এটো আপোনালোকে ইউপিএছত মানে এটো সুবিধা তাৰ নিচিনা তাতে 2 crore আমি লগাই আছিলো কিন্তু ইয়াতে হিমান প্ৰিন্সিপাল এমাউন্ট নাই সো এটো নধৰিলো হ'ব আপোনালোকে ঠিক আছে 25 ইয়াৰ্স এটো হল দেন বাকিখিনি 20 ইয়াৰ্সৰ হলে ইয়াৰ তুলনাত 25 ইয়াৰ্সত যদি আপোনালোকৰ 50 হৈছে তে 20 ইয়াৰ্সত 40 হ'ব 15 ইয়াৰ্সত 30 হ'ব সো এনেকে বাকিখিনি একে আপোনালোকৰ 15 আৰু 20 টো এনেকৈ মানে প্ৰপৰ্শনাল যেটো হ'ব হেতু হ'ব ঠিক তেনেকে 30 ইয়াৰ্সত আপোনালোকে ইয়াত যিমান পেনশন পাইছিলে হিমানে এটা পেনশন পাব ইয়াতে এক্সট্ৰা কি হ'ব যিখিনি এমাউন্ট আপোনালোকৰ এক্সট্ৰা থাকি যাব প্ৰপৰ্শনেট এমাউন্ট হেখিনি আপোনালোকে লামসাম হিচাপে একেলগে পাই যাব মই ৰিসাৰ্চ কৰা মতে মানে হিমানে পাইছো এতিয়ালৈকে হয়তো 30 ইয়াৰ্স তেনেকে ওলোৱা নাই কাৰণ ইউপিএস টো নতুন যেতিয়া কিন্তু যিমান ডিসকাশন মই পাইছো তাতে এনেকৈ আছে যে পেনশন সেম থাকিবলে বাকিখিনি প্ৰপৰ্শনেট হিচাপে আপোনালোকৰ লামসামত দি দিব সেনেকৈ বাকি 10 ইয়াৰ্সৰ ফিক্স থাকে 10 ইয়াৰ্সৰ আমি এটো কিন্তু আপোনালোকে একো কৰিব নোৱাৰে লাষ্ট ইয়াৰ বেসিকটোৰ ওপৰত একো ক্যালকুলেট নহয় জাস্ট লামসামটো এখিনিৰ পৰা ক্যালকুলেট হ'ব আপোনালোকৰ তো লামসামটো এটো হ'ব আপোনালোকৰ আৰু যেটো পেনশন হ'ব এটো 10,000 দিব বুলি কৈছে 10 ইয়াৰ্স যদি এক্সাক্ট 10 ইয়াৰ্স হয় 10,000 দিব যদি 11 ইয়াৰ্স হয় আৰু কমান বেছি হ'ব মানে প্ৰপৰ্শনেট যেটো হয় তেনেকে হ'ব সো 10,000 তাৰপিছত এইটো আপোনালোকৰ ডিএ হয় 57% ধৰিলে 5700 হ'ব দেন এখিনি প্লাস কৰি পেলে এটো আপোনালোকৰ হ'ব টোটাল পেনশন লগতে ফ্যামিলি পেনশনটো এনেকুৱা হ'ব আৰু বেংক সেভিংটো আমি ক্যালকুলেট কৰা নাই ইমান বেছি এমাউন্ট নহয় কাৰণে সো এটো আপোনালোকে এফডি ইনভেস্ট নকৰিব ইমান কম এমাউন্ট সো এইকাৰণে মই এটো ক্যালকুলেট কৰা নাই সো থুলমুল এখিনি বাকি এখিনি গ্ৰেচুইটি লিভ এনকেশমেন্ট মই দিয়া নাই কাৰণ এখিনি সেমে হয় লিভ এনকেশমেন্টত আপোনালোকৰ 300 টা আৰ্ন লিভৰ আপোনালোকৰ পেমেন্টটো পাব আৰু গ্ৰেচুইটি হল আপোনালোকে 60 ইয়াৰ্স যদি কামটো কৰে মানে লং টাৰ্মৰ কাৰণে সাৰ্ভ কৰে তাতে আপোনালোকে গ্ৰেচুইটি পাই যাব সো এটো ইমান ডিটেইলছ মই কোৱা নাই কাৰণ এটো এনপিএছটো পাব আৰু ইউপিএছটো পাব সো বেসিক্যালি এখিনিয়ে হয় দেন আমি ক্যালকুলেটৰটো লৈ আহো ক্যালকুলেটৰটো এখিনি মই কলুৱে কথাখিনি খালি এটা বস্তু এটা ইনক্লুড কৰি দিও যে ইউপিএছটো লামসাম এমাউন্ট আছে যেনেকৈ ইয়াতে 60% ওলাব আপোনালোকে কৰ্পাছৰ পৰা ইউপিএছটো পাৰি কিন্তু ইউপিএছ যদি এইটো ওলাই লয় তেতিয়া আপোনালোকৰ পেনশন ভ্যালুটো কমি যাব সো পেনশন মান্থলি পেনশনটো তেতিয়া বহুত কমি যাব তো এইটো আপোনালোকে মানে নুলাই সো এইটো মই এখানে কাউন্ট কৰা নাই যদি কাৰোবাৰ ইমাৰ্জেন্সি লাগে তেতিয়া ওলাই ল'ব পাৰিব কিন্তু পেনশনটো আপোনালোকৰ কমি যাব বহুত সো তেনেকৈ আৰু পিছত এখিনি চিন্তা কৰিব তাৰ পিছত এতে বাকিখিনি ভ্যালু মই হে আগৰ যেটো টেবুল দেখালো হেনেকেই হ'ব ইয়াতে আপোনালোকে নিজে চাব পাৰিব ক্যালকুলেটৰটো সো ইয়াতে চাওক এই দুটা ভ্যালু বাকিখিনি ভ্যালু আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব জাস্ট এইটো ভ্যালু গ্ৰেড পেটো কিমান লিখিব ইয়াতে পেমেন্টটো কিমান এটা লিখিব ইয়াতে বাকিখিনি ওলাই যাব কিন্তু এটা কথা আপোনালোকক কৈ দিও এইটো কিন্তু আপোনালোকে বহুত জনে একেলগে চালে কিন্তু এইটো খেলিমেলি হৈ যাব সাপোজ মই দেখাও ইয়াত যদি মই ভ্যালুটো এডিট কৰো 6200 কৰিলো ধৰি লওক সো এইটো লোডিং হওঁতে চাওক অকমান টাইম ল'ব চাব সেইটো চাওক অলপমান টাইম ললে তো এইখিনি টাইম আপোনালোকে দিব লাগিব সো এইকাৰণে দুজন মানুহে যদি একেলগে কোনবাই ইয়াতে 6200 লিখিছে কোনবাই 7600 লিখি দিছে তেতিয়াহলে এইটো ক্ৰেশ হৈ যাব একে টাইমতে এটা কিন্তু এইটো ক্ৰেশ হৈ যাব ইয়াতে চাওক দুজন মানুহ মোৰ বাহিৰেও দুজন মানুহ এটা লগইন হৈছে এই দুজন মানুহে যদি ইয়াতে থৈ দিয়ে সাপোজ ইয়াতে মই এজনৰ কাৰ্সাৰ ইয়াৰ পৰা থৈছো আৰু এজন সাপোজ মই তেতিয়া দেখা পাম যে কাৰ্সাৰ এডালতে হৈ আছে ইয়াতে মোৰ নামটো লিখা আছে সো নামটো আহি আছে তেতিয়া আপোনালোকে ইয়াতে একো নকৰিব তেওঁ চাই ল'ব দিব প্ৰথমত কিমান হয় বা তেওঁক স্ক্ৰিনশ্বট মাৰি ল'ব দিব তাৰ পিছতে আপোনালোকে
আপোনালোকৰ ভেলুটো দিব যদি সেম হৈ আছে ইয়াত যদি সেম এমাউণ্ট হৈ আছে এইটো সেম হৈ আছে তেনেহ'লেতো আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'লে হৈ গ'ল যদি সেম নাই আপোনালোকে অলপ দেৰি ৰখি দিব বা এনেকুৱা টাইমত কৰিব য'ত ইয়াতে বেছি মানুহ নাথাকে ইয়াতে চাওক দুটা মানুহ আছে তাৰমানে যিমানটা মানুহে খুলি থ'ব এই পেজটো সিমানটা ইয়াতে দেখাই থাকিব তো ইয়াত যদি বেছি দেখাই থাকে আপোনালোকে অলপ দেৰি ৰৈ দিব বা আপোনালোকৰ ভেলুটো মিলালৈকে সো এইটো আপোনালোকে মিলাই মেলি কৰিব আৰু এইটো চেঞ্জ কৰিব নোৱাৰি আৰু এইটো সেভ কৰি পেলাই আপোনালোকে কৰিব নাযাব কাৰণ এইকেইটা লিংক হৈ আছে চাওক ইয়াতে বেলেগ এটা স্প্ৰেডশ্বিটৰ লগত লিংক হৈ আছে সো মই এনেকেই বনাইছোঁ এইটো আকৌ বনাওঁ মানে বহুত টাইম লাগি যায় এইটো বনাবলৈ সো এইখিনি আছিল আজিৰ ভিডিঅ'ত থেংকছ ফৰ ৱাচিং